দৰঙৰ দলগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান বেছিমাৰী দৈপাম সংযোগী পথত চলিল বুলডোজাৰ এফালৰ পৰা ভাঙিলে ইখনৰ পিছত সিখন দোকান জাননী দিছিল এমাহ আগে অবৈধভাৱে মাটি দখল কৰি সজা দোকান উঠাই প্ৰস্থান কৰিবলৈ দৰং প্ৰশাসনে দখলকাৰীক দিছিল সময়সীমা মতে বৃহস্পতিবাৰে পুৱাৰে পৰা এইদৰে বেছিমাৰী দৈপাম সংযোগী পথত চলিল প্ৰশাসনৰ বুলডোজাৰ বেছিমাৰী দৈপাম সংযোগী ব্যস্ত পথৰ ওপৰতে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰি একাংশই চলাইছিল বেপাৰ বৃহস্পতিবাৰে জিলা প্ৰশাসনে উচ্ছেদ কৰিলে পথৰ ওপৰত অবৈধভাৱে সজা ৮৮খনকৈ দোকান উচ্ছেদৰ পূৰ্বে একাংশই ভাঙি নিয়ে কিছু দোকানো আমচুৰ অভিযোগৰ ভিত্তিতে প্ৰশাসনে চলায় এই উচ্ছেদৰ পিছতে অভিযোগকাৰী সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ নেতাই প্ৰকাশ কৰিছে অসন্তুষ্টি উচ্ছেদৰ পিছত পথটো বহলীকৰণ ৮০ ফুটৰ বিপৰীতে ৬০ ফুট কৰাক লৈ অসন্তুষ্টি সাৰ্কেল অফিচাৰ ডাঙৰীয়াই নিজে আহি আপোনাৰ জোকমাক কৰি 87 ফুট আপোনাৰ জোকমাক কৰি গ'ল তাৰপিছত তেওঁ অলপ এৰাধৰা কৰিব গ'লে এৰাধৰা কৰি ৮০ ফুট ফাইনেল হোৱাৰ পিছত তেওঁ যোৱা সোমবাৰ আকৌ আহিছে আহি কিনে তেওঁ ক'লে কথাটো যে নহয় এইটো ৮০ ফুট অলপ বেছি হৈ যায় আমি চাইছোঁ জোকমাক কৰি 70 অলপ ফাইনেল কাৰণ আপোনালোকে জানে ঘৰৰ এখন আগত খটখটি থাকিব খটখটিৰ আগত আপোনাৰ ড্ৰেইন আছে দুইফালে ৫ ফুট খটখটি বাদ দিলে ৫ ফুট পৰ্যন্ত ড্ৰেইন বাদ দিলে সেই ৰাস্তাটো তাৰ আগত আকৌ আপোনাৰ পাৰ্কিং হ'ব মূল ৰাস্তাটো কিমান থাকিব ইফালে উচ্ছেদিত একাংশ ব্যৱসায়ীয়ে আমচুৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ দৰং আমচু নেতৃত্বই উচ্ছেদিত দোকানৰ গৰাকীৰ পৰা ৩ লাখকৈ দাবী কৰাৰ অভিযোগ ব্যৱসায়ীসকলৰ পূৰ্বে সংগঠনটোৰ নেতাই দুবাৰকৈ ধন লোৱা বুলিও অভিযোগ এইসকল ব্যৱসায়ীৰ বাবুমণি নামে এজন ল'ৰা আছে আমচুৰ এওঁ গৈ পেলাই তাৰমানে এই দোকানী এজনক সোধে বোলে এইটো ৰুমৰ দাম কিমান হ'ব বোলে ২০ লাখ টকা হ'ব ২০ লাখ টকা হ'লে তেনেহ'লে ৩ লাখ টকা আমাক দিলে কি অসুবিধা হয় ৩ লাখ টকা আমাক দিয়া হ্যাঁ তো এইটো খুব নিন্দনীয় বিষয় এইটো নিন্দনীয় কথা ইয়াত আছে আপোনাৰ ৮৮খন দোকান ৮৮খন দোকানৰ পৰা যদি ৩ লাখকৈ টকা দিয়া হয় তেনেহ'লে কিমান টকা হ'ব আমচুৱে ব্যৱসায়ীৰ পৰা ধন দাবী কৰি নোপোৱাত উচ্ছেদ কৰিব লাগে বুলি অভিযোগ দিয়া বুলি বিধায়ক মজিবুৰ ৰহমানেও আনিলে অভিযোগ দলগাঁৱৰ বিধায়কজনে পথ বহলীকৰণৰ নামত আমচুৱে খেলিমেলি কৰা বুলি কৰিলে মন্তব্য ৰাস্তা আগত আছিল ২৫ ফুট এতিয়া ৫০ ফুটলৈ তেখেতলৈ মাতিছে মানাবি তথাপি বহুতৰে বাৰু ঘৰ ভাঙি যায় মানে ৰাইজৰ মানে স্বাৰ্থত মানে তেখেতে মানি লৈছে আৰু মই মানিছোঁ এই কথাটো এই ক্ষেত্ৰত মই গম পোৱা মতে যে আমচুৰ মাননীয় সভাপতি এই আমাৰ ডিষ্ট্ৰিক্ট সভাপতি মানে মাহবুল আলমে দোকানদাৰহঁতৰ পৰা কিবা কিবি বিচাৰিছিল দিয়া নাই সেইকাৰণে তেখেত জেদ কৰি লাগিছে ৮০ ফুট ভাঙিব লাগে উচ্ছেদৰ সময়ত আমচুৰ দৰং জিলা সমিতিৰ নেতৃত্বৰে উচ্ছেদিত একাংশৰ লাগে হতাহতি আমচু নেতা মহিবুল ইছলামক উচ্ছেদথলীৰ পৰা গতিয়াই ঠেলি খেদিলে একাংশ উচ্ছেদিতই খাৰুপেটীয়াৰ পৰা শ্ৰাৱণ কুমাৰ ঝা DY365